আজিৰ মোৰ মেকআপটো আছিলে জয়সিদ্ধিত। তো ভাইটি এজনক লগত লৈ মই মেকআপলৈ বুলি ওলাই গ'লোঁ। আৰু যিহেতু তেওঁলোকৰ ঘৰটো অলপ ভিতৰত আছিলে, তো এনেকৈ বাগানৰ মাজেদি গৈ গৈ মানুহক ইজনক সিজনক সুধি কোনোমতে বিয়াঘৰ আহি পাইছোঁহি আৰু এই ৰাতিপুৱাই 9টা বজাতে আমি বিয়াঘৰলৈ আহি পাই গ'লোঁ। তাৰপাছত এইফালে আমাৰ কইনা, খুবেই মৰম লগা কইনা টিনা, তাই খুব চিম্পল লুক এটা মোক বিচাৰিছিলে। অৱশ্যে তাই ভয় খাইছিলে, কি তাইৰ বায়েকৰ যেতিয়া বিয়া আছিলে, তাইৰ বায়েকৰ বিয়াত কোনোবাই মেকআপ কৰি দিছিলে আৰু মেকআপটো খুব হেভি লুক এটা দিছিলে, যোনটো তেওঁলোকৰ পচন্দ হোৱা নাছিলে। তো সেইকাৰণে তাই কৈছে মোক একেবাৰে চিম্পল লুক এটা দিব, বা মই হেভি লুক একেবাৰে মেচ নকৰিব। তো কথামতেই কাম আৰু তাইৰ মতেই আৰু মেকআপটো মই তাইক চিম্পলকৈ দিলোঁ। আৰু তাৰপাছত ফাউণ্ডেশ্যন কৰি মই তাৰপাছত কণ্টৰ কৰি হাইলাইট পাৰ্টলৈ যাম। আৰু কইনাজনী অৱশ্যে খুব কম কথা কয়, আৰু তাইৰ লগৰ ছোৱালী এজনী আছিলে, কিন্তু তাইৰ লগত কথা পাতিয়ে অৱশ্যে মেকআপটো কেনেকৈ সম্পূৰ্ণ হৈ গ'ল গমেই নাপালোঁ। আৰু লগতে তাই এটা ভাল পালোঁ গৈ তাত। মই এনেই বিয়াঘৰবিলাকত গ'লে ধৰক মানুহে ইজনে সিজনে চাওঁ কেনেকুৱানো কৰিছে কি কৰিছে বুলি সোমাই আহে, তো অলপ ডিষ্টাৰ্ব পাওঁ। তো এওঁলোকৰ ঘৰত কোনো ধৰণৰ তেনেকৈ মই ডিষ্টাৰ্ব নাপালোঁ। চ' কামটো কৰিবলৈ মোৰ বিৰাটেই সহজ হ'ল। আৰু তাৰপাছত কামখিনি মোৰ কমপ্লিট কৰি তাইৰ লিপষ্টিকটো কৰিলোঁ। লিপষ্টিকটো যিহেতু তাই হেভি বিচাৰিছিলে, তাইক হেনো ৰেড কালাৰেই বোলে শুৱাই, সেইকাৰণে তাই মোক কৈছিলে যে বা মোক লিপষ্টিকটো আপুনি ৰেড কালাৰে দিব। আৰু অৱশ্যে ধুনীয়াও লাগিছিলে, তাইক ৰেড কালাৰটোৱে শুৱাইছিলে। তাৰপাছত মই চুলিখিনি ক্ৰিম্পিং কৰি ধুনীয়াকৈ খোপা এটা কৰিলোঁ, আৰু খোপাটো ডিজাইনটো তাই নিজেই দিছিলে। তাৰপাছত ফাইনেলি আমাৰ কইনা ৰেডি হৈ গ'ল, আৰু খুব ধুনীয়া লাগিছিলে, তাইক খুব মৰম লাগিছিলে কইনা দেখি, আৰু তাইও খুব ভাল পাইছে। তাই নিজেও ৰিভিউ দিছে। যেনেকৈ বিচাৰিছিলোঁ তাতকৈ খুবেই ভাল। আৰু কোনোবা যদি এনেকৈ মেকআপটো ভাল লগা বুলি কয়, সঁচাকৈ বৰ ভাল লাগে নহয় জানো। আৰু তাৰপাছত আমি কইনাৰ বৌকো এনেকৈ মেকআপ কৰি তাৰপিছত আমি সামৰিলোঁ।